হেল্ল' গাইজ, আসসালামু আলাইকুম। আজি মই অন্য এটি মিনি ব্লগছৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ মৰিগাঁও পাৰ্কলৈ। ব'লকচোন আজি মৰিগাঁও পাৰ্কখননো কি আছে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আগতে আমি গৈছোঁ, দেখিছেনে প্ৰথম সোমাবৰ কাৰণে গেট পাছ ল'ব লাগে। আগতো আমি 2-3বাৰ অহা হৈছে। এবাৰ আমি নতুন বছৰ বুলি অহা হ'ল পৰিয়ালটো লৈ পেলাই। আগত আমি নতুন বছৰত অহা নাছিলোঁ কিন্তু পিকনিক নোখোৱা সময়ত এনেই চাবলৈহে অহা হয়। এবাৰ ভাবিলোঁ নতুন বছৰত আমি কৈছে আহোঁগৈ, পিকনিক পাৰ্টিনো কিমান আহিছে বা জেগাডোখৰ কিমাননো কি কৰিলে। আগত ইমান ডেভেলপ কৰা নাছিলে, এতিয়া মই কোৱা শুনিছোঁ বহুত ডেভেলপ হ'ল বোলে। ব'লকচোন যাওঁ কি কৰা হ'ল মৰিগাঁও নতুনকৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে সকলো দেখা পাব। ইয়াত দেখিছে নহয় পিকনিক পাৰ্টি বহুত পিকনিক খাই আছে। আমি পিছে জানুৱাৰী 2 তাৰিখে গৈছিলোঁ। মই ভিডিঅ'টো আপলোড কৰাহে দেৰি হ'ল। এয়া প্ৰথম মেইন গেটখন হয় সোমোৱা। যিহেতু আমি বেক চাইডেদি সোমাম, গাড়ী ৰখাবলৈ জেগা নাই ফ্ৰণ্টত, সেইকাৰণে বেক চাইডেদি আহিছে। এয়া বেক চাইডেও বহুত গাড়ী ৰখাই থোৱা আছে, দেখিছেনে? আমি পাই গ'লোহি, নামি পেলাই আমি ভিতৰলৈ গৈ আছোঁ। ইয়াত বোলে ৰোপ কৰোৱা হয়। ব'লকচোন আমি চাওঁ। ইয়াত দেখিছে নহয় কেনেকৈ ৰোপ কৰে। আপোনালোকৰ যদি মন গৈছে ৰোপ কৰিবৰ কাৰণে, ইয়ালৈ আপোনালোকে আহিব পাৰে। আমাৰ ডাঙৰ বেটীও হেনো ৰোপ কৰে, নতুন মাতি আনিছে। দেখিলে আমাৰ ডাঙৰ বেটীয়ে গ'ল। বহুত ধুনীয়া জেগা হয় পিকনিক প্লেচৰ কাৰণে। আপোনালোকেও যদি নতুন বছৰ ঘৰত ভাবি আছে পিকনিক খাবলৈ যাম বুলি, এইডোখৰলৈ জেগালৈ আহিব পাৰে। ইয়াত ব'টিং কৰিব পৰা সুবিধাও আছে, ৰোপ কৰা সুবিধাও আছে। ৰোপ কৰোঁতে কিন্তু টিকেট চিষ্টেম হয়, এটা 100 ৰুপিজকৈ লয়। আৰু ব'টিং কৰিবলৈ হ'লেও টিকেট চিষ্টেম হয়, এটা 50 ৰুপিজকৈ। এজন ব্যক্তিৰ 50 ৰুপিজকৈ লোৱা হয়। সৰু ল'ৰা ছোৱালী লোৱা নহয় বাৰু, ডাঙৰবোৰৰহে লোৱা হয়। মোৰ মানুহজনে আৰু ছোৱালীজনীয়ে টিকেট কৰি আহিছে। এতিয়া আমি ব'টিং কৰিম। আমি ব'টিং কৰিবৰ কাৰণে ব'টত বহা হৈছে। ইয়াত আৰু এটা কথা গম পায়নে নাপায়, আপোনালোকে ইয়াত যদি নাগা, আহোম আৰু মিচিং যদি ড্ৰেছ পিন্ধি আপোনালোকে ইয়াত ফটোশ্বুট কৰিম বুলি বা ৰিলছ বনাম বুলি ভাবিছে, ইয়ালৈ আহিব পাৰে। আপোনালোকক দেখিব আমাৰ বেটীয়ে কেনেকৈ ইয়াত আহোম ড্ৰেছ পিন্ধি পেলাই ফটোশ্বুট কৰিছিলে বা ৰিলছ বনাইছিলে। আহোম আৰু মিচিং যদি আপোনালোকে ড্ৰেছ কৰি পিন্ধিম বুলি ভাবে, তেতিয়াহ'লে 50 ৰুপিজকৈ দিব লাগিব। আৰু নাগাটো হ'ল 70 ৰুপিজকৈ। ইয়াত সকলো সা সুবিধা আছে, পিন্ধিবৰ কাৰণে জেগাও আছে, তেওঁলোকে পিন্ধাই দিয়ে বা মেকআপো কৰি দিয়ে লগতে। আমি ব'টিং কৰি আহি পাই গ'লোহি। এতিয়া ৰখাম, আমি ওপৰলৈ যাম। চাবচোন কিমান ধুনীয়া ছোৱালী এটা ড্ৰেছ কৰি পেলাই ফটোশ্বুট কৰি আছে। প্ৰথমে আমি কিন্তু ভাবিছিলোঁ ইয়াত শ্বুটিং চলি আছে বুলি, ভবা নাই যে ইয়াত ড্ৰেছ বা কিবা পোৱা হয়। ইয়াত লিখা আছে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ সাজ পোছাক পৰিধান কৰোৱা হয়। এয়া দেখি আছোঁ নহয় কিমান মানুহ ৰখি আছে ড্ৰেছ কৰিবৰ কাৰণে। এয়া আমাৰ বেটীৰ কাৰণে মায়ে সুধিব গৈছে কিমানকৈ লয়। এয়া আমাৰ বেটী ৰেডি হৈ গ'ল, ডাঙৰ বেটী। কেনে লাগিছে জনাবনে? এজনী সৰু বেটী হয়। ফটো দিয়া পজেই বেলেগ, দেখিছে নহয়। সোনকালে আহিব কিন্তু দেই। পিকনিক প্লেচ এডোখৰ বহুত ধুনীয়া জেগা হয়। আপোনালোকেও ইয়াত পিকনিক এসাঁজ খায়ো যাব পাৰিব আৰু ফটো শ্বুট কৰি এটা ৰিলছ বনাই যাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।